কালি ভিডিঅ'টো আছিলে লেকচাৰ 1টোত আছিলে যে তোমাৰ হেপ্টাচিটি আছিলে আৰু ফৰ্মেল চাৰ্জৰ বিষয়ে আজি ভিডিঅ'টো হ'ব লেকচাৰটো হ'ব আৰু তোমাৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যনৰ কাৰণে ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন হ'ব লিগেণ্ড আৰু ইলেক্ট্ৰন কাউণ্টিং অৰ্গেনোমেটেলিক কম্পাউণ্ড আৰু নিউট্ৰেল আয়নিক মেথড আৰু দুটা মেথড আছে নিউট্ৰেল আয়নিক মেথড আৰু নিউট্ৰেল আৰু আয়নিক মেথড নিউট্ৰেল মেথড আৰু আয়নিক মেথড প্ৰথমে নিউট্ৰেল মেথডটো চাই লওঁ নিউট্ৰেল মেথডত যেতিয়া কি হয় আমি এতিয়া যেনিবা এইটো যে মেটেল আৰু যেনিবা কাৰ্বন আছে যেনিবা ধৰিলোঁ মেটেল কাৰ্বন আমি কি কৰিব নিউট্ৰেল মেথডত আমি হোমোলেটিকলি ক্লিপ কৰিব লাগিব দেখাব লাগিব যে এটা ইলেক্ট্ৰন এইটো চাইডে গ'ল আৰু এটা ইলেক্ট্ৰন এই চাইডে গ'ল তেতিয়াহ'লে তোমাৰ ইয়াত যিটো চাৰ্জ থাকিব লিগেণ্ডটোত এই লিগেণ্ডটোত যিটো চাৰ্জ থাকিব সেইটোকে আমি কি ক'ম এইটো কম তাত কেইটা ইলেক্ট্ৰনটো কণ্ট্ৰিবিউশ্যন হ'ব কণ্ট্ৰিবিউশ্যন 1 এনেকৈ দেখিব আৰু যদি যিবোৰ নিউট্ৰেল মলিকুলৰ কাৰণে থাকে নিউট্ৰেল মলিকুলৰ কাৰণে সদায় এইটো নিকল এইটো মেটেল এটা আছে এইটো এমাইন গ্ৰুপ এটা আছে NH3 গ্ৰুপ এটা আছে তেতিয়া আমি কি হ'ব ইয়াৰ ইলেক্ট্ৰন কম্বিনেশ্যন সদায়টো হ'ব দুটা ইলেক্ট্ৰন হ'ব নিউট্ৰেল মলিকুলৰ কাৰণে আৰু এনেকৈ যদি পাই বণ্ডৰ কাৰণেও আমি যদি এনেকৈ দেখাওঁ ইলেক্ট্ৰন কম্বিনেশ্যন সদায় তোমাৰ দুটা ইলেক্ট্ৰন হ'ব আৰু এই দুটা যিটো আছে তোমাৰ নিউট্ৰেল মলিকুলবোৰৰ কাৰণে কণ্ট্ৰিবিউশ্যন কিমান হ'ব 2 হ'ব আৰু তোমাৰ পাই বণ্ডৰ পৰা যেতিয়া মেটেললৈ দেখুওৱা হয় তেতিয়াও তোমাৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন 2 হ'ব আৰু এই বস্তুটো নিউট্ৰেল আৰু আয়নিক মেথড দুইটাৰ কাৰণে সেম হ'ব এটা আয়নিক মেথড কি হয় এতিয়া মেটেল আৰু কাৰ্বন আছে কাৰ্বনৰ আৰু ইউজুৱেলি কাৰ্বনৰ কি হয় ইলেক্ট্ৰনিকেটি বেছি হয় ইলেক্ট্ৰনিক বেছি হোৱাৰ কাৰণে ইয়াত তোমাৰ আমি কি কৰিম ইয়াত থকা এই এডাল বণ্ড বুলি ক'লে আমি দুটা ইলেক্ট্ৰন বুজোঁ তেতিয়া ইয়াত যদি আপুনি কাৰ্বনৰ ফালে ইলেক্ট্ৰনিকেটিভ ফালে দেখাই দিওঁ তেতিয়া মাইনাছ চিনটা আহি যাব মাইনাছ মানে নিগেটিভ চাৰ্জ মানে এটা মাইনাছ যেনিবা ক'ৰবাত আছে যেনিবা এনেকৈ দেখালোঁ যে এইটো M+ এইটো কাটি কৰিম এইটো হ'ল নিগেটিভটো এনেকৈ দেখাওঁ এণ্ড নিগেটিভ চাৰ্জ মানে থকা মানে আমি দুটা ইলেক্ট্ৰন বুজাওঁ তেতিয়া কণ্ট্ৰিবিউশ্যন কিমান হ'ব আয়নিক মেথডত 2 ইলেক্ট্ৰন হ'ব এটা দুটামান এক্সাম্পল চাই লওঁ এক্সাম্পল আমি গম পাব পাৰিম ঠিক আছে আমি সদায় হেপ্টাচিটি কেনেকৈ ইটাই দেখাওঁ ফৰ্মেল চাৰ্জটো FC বুলি কওঁ ইলেক্ট্ৰন কম্বিনেশ্যন নিউট্ৰেলৰ কাৰণে N দেখাওঁ আৰু আয়নিকৰ কাৰণে I দেখাওঁ ঠিক আছে আমি এটা মলিকুল লৈ লওঁ এতিয়া এই মলিকুল লৈ লৈছোঁ প্ৰথম আমি তাৰ হেপ্টাচিটি চাবৰ কাৰণে কি কৰিব লাগিব এতিয়া এই মেটেলটোৰ লগত এই কাৰ্বনটো লাগি আছে প্ৰথম সেইটো কাৰ্বনটো লাগি থকাৰ কাৰণে এই হেপ্টাচিটি সদায় N কি কয় ইটা ইকুৱেল টু 1 হ'ব এটা ইকুৱেল টু 1 হ'ব আৰু ফৰ্মেল চাৰ্জটো কি হ'ব ফৰ্মেল চাৰ্জটো চাবলৈ গ'লে যদি নিউট্ৰেল মেথডত চাওঁ আমি নিউট্ৰেল বিষয়ে আমি কি কৰিব লাগিব নিউট্ৰেল কি কৈছে আমি কি কৰিব লাগিব ফৰ্মেল চাৰ্জটো জানিবৰ কাৰণে যিটো ইলেক্ট্ৰন নিগেটিভ চাইডে আছে এইটো ইলেক্ট্ৰন কাৰ্বনৰ ইলেক্ট্ৰন নিগেটিভ হয়তো তাতে ইলেক্ট্ৰনটো আমি মানে দেখাম এটা এইটো হ'ল -1 এটা যদি এনেকৈ দেখাওঁ ইয়াৰ -1 হ'ব তেতিয়া তোমাৰ ফৰ্মেল চাৰ্জটো -1 হ'ব আমি যদি এনেকৈ দেখাই দিওঁ কাৰণ এতিয়া ইলেক্ট্ৰন নিগেটিভ হ'ব এইটো হ'ব তেতিয়া ইয়াতকৈ ইলেক্ট্ৰনটো গুচি গ'লে তাৰ ফৰ্মেল চাৰ্জটো -1 হ'ব আৰু তোমাৰ ইয়াৰ কি হ'ব তোমাৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন যদি নিউট্ৰেল মেথড চোৱা হয় আমি নিউট্ৰেল মেথডত আমি কি কৰিবলৈ আছিলে মেইন কথাটো আমি ক্লিপ কৰিব লাগিব এটা বণ্ডডাল আছে আগতো দেখুওৱা হৈছিলে মেটেল ইপিনে কাৰ্বন আছে যেনিবা এতিয়া কাৰ্বনটো আমি ব্ৰেক কৰিলে মানে ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন কি হ'ব ইয়াৰ এটা ইলেক্ট্ৰন এতিয়া কি হ'ব ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন সদায় এতিয়া এইটো ক্ষেত্ৰত নিউট্ৰেলৰ ক্ষেত্ৰত তোমাৰ এইটো কাৰণে এটা লাগিছে বণ্ড তোমাৰ ইয়াৰ বুলি কয় ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন এটা ইলেক্ট্ৰন হ'ব নেক্সটটো আহিলোঁ এইটো হ'ল আয়নিক মেথডৰ কাৰণে হেপ্টাচিটি আমি গম পালোঁ যে এটা কাৰ্বনটো লাগি থাকে হেপ্টাচিটি 1 হ'ব ফৰ্মেল চাৰ্জটো -1 হ'ব আৰু আয়নিক মেথডৰ কাৰণে ইলেক্ট্ৰন হ'ব দুটা ইলেক্ট্ৰন হ'ব কাৰণ দুটা ইলেক্ট্ৰন আমি এইটো কম্পালছলি আমি যে হোমোলেটিক ক্লিপ কৰোঁ কিন্তু ইয়াত হেটালেটিক ক্লিপ কৰিব লাগিব আয়নিক মেথডত আমি গোটেইটো এনেকৈ যদি দেখাওঁ ইলেক্ট্ৰনটো এনেকৈ গ'ল তেতিয়া কি হ'ব মেটেল আছে এইটো প্লাছ এইটো কাৰ্বনৰ নিগেটিভ চাৰ্জ মানে আমি গম পাওঁ যে দুটা ইলেক্ট্ৰন এতিয়া চাবলৈ এই মলিকুলটো চাওঁ এইটোত চাওঁ এই অৰ্গেনোমেটেলিক কম্পাউণ্ডটো এতিয়া কি হ'ল মেটেল লগত এইটো কাৰ্বন এটা লাগি আছে আৰু এইপিনে হ'ল তোমাৰ পাই বণ্ডৰ পৰা গৈছে মেটেল এনেকৈ দেখুওৱা হৈছে এতিয়া এনেকুৱা ক্ষেত্ৰত কি হয় এইটো এটা কাৰ্বন আছে ইয়াতো এটা কাৰ্বন আছে আৰু এই মেটেলৰ লগত এইটো এটা কাৰ্বন আছে তেতিয়া আমি এইটো বুজি পাৰিম যে ইটা ইকুৱেল টু 3 হ'ব ঠিক আছে ইয়াত ফৰ্মেল চাৰ্জটো কি হ'ব তেতিয়াহ'লে ফৰ্মেল চাৰ্জটো আমি নিউট্ৰেলৰ কাৰণে আমি কি পাইছিলোঁ ফৰ্মেল চাৰ্জটো যিটো পাই বণ্ডৰ পৰা দেখালে ফৰ্মেল চাৰ্জটো সদায় 0 হয় আৰু তোমাৰ ইয়াত চাবলৈ গ'লে ইয়াৰ লগত কি হ'ব যিটো ইলেক্ট্ৰনিকেটিভ হ'ব কাৰ্বনটো মেটেলতকৈ বেছি ইলেক্ট্ৰনিকেটিভ আমি এনেকৈ বণ্ডডাল এনেকৈ দেখাই দিব পাৰিম
এনেকৈ দেখাই দিব পাৰিম এতিয়া মাইনাছ চিনটা আহিব নিগেটিভ চাৰ্জটা আহিব এই নিগেটিভ চাৰ্জটোৰ কাৰণে যিটো নিগেটিভ চাৰ্জ থাকে সেইটো আমি ফৰ্মেল চাৰ্জ বুলি লিখি দিম এটা নিউট্ৰেল মেথডত আমি কি হ'ব আমি যদি চাওঁ এই নিউট্ৰেল মেথডত প্ৰথম আমিতো গম পালোঁ যে ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন যদি সমলেতে ক্লিপ কৰোঁ ইয়াৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন কি হ'ব 1 হ'ব ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন আৰু চাব গ'লে পাই বণ্ডৰ পৰা দেখা পালোঁ এতিয়া পাই বণ্ডবোৰ আগত যেনেকৈ আছিলোঁ য'ত পাই বণ্ড থাকে বা নিউট্ৰেল মলিকুল থাকে এইটো যিটো আছে য'ত পাই বণ্ড থাকিব য'ত বা নিউট্ৰেল মলিকুল থাকিব সেইবোৰত ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন সদায় 2 হয় এৰপৰা বুজি পাৰিম যে ইয়াৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন কিমান হ'ল তেতিয়াহ'লে 2 হ'ল 2 + 1 3 হ'ব ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন ঠিক তেনেদৰে এইটো যদি আমি যদি এই আয়নিক মেথডত চাওঁ যেনিবা আয়নিক মেথডত চাবলৈ হ'লে কি কৰিম এটা যেগুলো আমি 3 পালোঁৱেই কাৰণ দেখালোঁ এইটো ফৰ্মেল চাৰ্জটো -1 হ'বই আয়নিক মেথডত তোমাৰ 2 + 2 হ'ব কেনেকৈ 2 + 2 হ'ব প্ৰথম আমি কি কৰিবলৈ মেটেল আৰু কাৰ্বনৰ এইটো প্ৰথমটো তুমি চাব লাগিব ই ক্লিকৰ হেটালেডি ক্লিপ হ'ব ইয়াৰ ইলেক্ট্ৰনটো কি হ'ব এডাল বন মানে দুটা ইলেক্ট্ৰন ইয়াখিনি কৰি যাবগৈ এই কাৰ্বনটো যাব কাৰ্বনটোত নিগেটিভ চাৰ্জটো আহিব এটা নিগেটিভ চাৰ্জ মানে তোমাৰ দুটা ইলেক্ট্ৰন এতিয়া চাবলৈ গ'লে ইয়াৰ পৰা দেখা হৈছে যদি য'ত পাই বণ্ডৰ পৰা দেখুওৱা সদায় বা নিউট্ৰন মলিকুলৰ পৰা দেখা হয় তেতিয়া সদায় কি হয় ফৰ্মেল চাৰ্জটো ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন কি হয় 2 হয় ইয়াত আমি চাই যাব পাৰিম কাৰণ ইয়াত চাই পাৰিম হেটালেডি ক্লিপ হৈছে আৰু ইয়াত যদি পাই বণ্ডৰ পৰা সদায় দেখা হয় ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন সদায় 2 হ'ব এতিয়া এইটো কাৰণে আৰু নেক্সট এইটো কাৰণে ইয়াত মেটেলটা লাগিছে এইটো কাৰ্বন লাগিছে এতিয়া চাবলৈ ডাইৰেক্টলি এটা কাৰ্বনত লাগি গৈছে তেতিয়াহ'লে হেপ্টাচিটি হ'ব 1 আৰু ফৰ্মেল চাৰ্জ হ'ব -2 কাৰণ -2 কিয় হ'ব আমি ইয়াত হেটালে দুডাল বন আছে আমাৰ সমৰেটিক ক্লিপ কৰিব লাগিব সমৰেটিক ক্লিপ কৰিলে এটা ইলেক্ট্ৰন এইটো কাৰণে পাব এটা মাইনাছ আমি ধৰি লৈছোঁ 1 আৰু এই বণ্ডৰ কাৰণে -1 এইপিনেও -1 তেতিয়াহ'লে তাৰ ফৰ্মেল চাৰ্জ কি হ'ব তেতিয়াহ'লে -2 হ'ব আৰু আমি চাব লাগিব যে ইয়াৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন কিমান হ'ব ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যনৰ কাৰণে আমি গম পাওঁ যে এইটো আমি চাব লাগিব চাৰ্জটো আমি এইপিনে যে দি দিওঁ সমৰেটিক ক্লিপ কৰিলে ইয়াতো 1 হ'ব আৰু ইয়াতো 1 হ'ব তাৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন হ'ব নিউট্ৰেল মেটেলৰ কাৰণে এইটো হ'ব তোমাৰ দুটা ইলেক্ট্ৰন কিন্তু আমি যদি চাওঁ আৰু যদি আয়নিক মেথডত চাবলৈ গ'লে এতিয়া কিমান হ'ব আয়নিক মেথড চাবলৈ গ'লে এইটোতো একে 1 আছে ফৰ্মেল চাৰ্জ -2 4টা ইলেক্ট্ৰন হ'ব কাৰণ কেলে চাইড হ'ব মাইনাছ নিগেটিভ চাৰ্জটো এইপিনে যেতিয়া পঠিয়াই দিম -1 হ'ব -1 মই কৈছোঁ নিগেটিভ চাৰ্জ মানে দুটা ইলেক্ট্ৰন এতিয়া 2 + 2 4 হ'ব আয়নিক মেথডৰ মতে এতিয়া আহি গ'লোঁ এই অৰ্গেনোমেটালছটো কেনেকৈ আহি গ'ল এইটো মেটেলটা লাগি আছে মেটেলৰ হেপ্টাচিটিটো 1 হ'বই আৰু ফৰ্মেল চাৰ্জটো হ'ব -3 হ'ব -3 আমি গম পাইছোঁ কণ্ট্ৰিবিউশ্যনটো কেনেকৈ হ'ব কাৰণ ইয়ালৈ -1 এইডাল বনৰ কাৰণে -1 এইটো -1 এই তিনিটাৰ কাৰণে -1 -1 অকণ -3 হ'ব ফৰ্মেল চাৰ্জ কিন্তু ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন তোমাৰ নিউট্ৰেল মেথডৰ কাৰণে 3টা ইলেক্ট্ৰন হ'ব 3ডাল বন আছে 3ডাল বনক সমৰেটিক ক্লিপ কৰিলোঁ এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন 3টা ইলেক্ট্ৰন হ'ল তোমাৰ 3টা ইলেক্ট্ৰন হ'ব আৰু ঠিক তেনেদৰে তোমাৰ হেপ্টাচিটি আয়নিক মেথডৰ মতে হেপ্টাচিটি 1 তাৰপৰা ফৰ্মেল চাৰ্জ -3 আৰু আয়নিক মেথডৰ মতে 6টা ইলেক্ট্ৰন হ'ব 6টা ইলেক্ট্ৰন হ'বলৈ বেছি কাৰণ আমি এইটো হেটালেডি ক্লিপ কৰিব লাগিব ইয়াৰ গোটেই ইলেক্ট্ৰনখিনি প্ৰথম বৰ্ডৰ কাৰণে হ'ব -1 দুই নম্বৰ কাৰণে -1 তিনি নম্বৰ কাৰণে -1 তৃতীয় হ'ল -3 এই -3 হ'লে আমি কি কৰিব পাৰিম তেতিয়াহ'লে 6টা ইলেক্ট্ৰন হ'ব এতিয়া আহি গ'ল তোমাৰ এই কাৰণটো চাবলৈ গ'লে এইটো ইয়াত ৰাখিছে CO এইটো আছে আৰু এটা মেটেলটা আছে হেপ্টাচিটি 1 হ'বই আৰু ইয়াত হ'ব ফৰ্মেল চাৰ্জ -1 হ'ব কাৰণ এটা ইলেক্ট্ৰন সেইটো হয় আৰু কি কয় এই ইলেক্ট্ৰন মেটেল আৰু কাৰ্বনৰ মাজত কাৰ্বনটো বেছি ইলেক্ট্ৰনিক হ'ব আমি এনেকৈ দেখালে মানে এইটো চাইডে হেটালেডি ক্লিপ কৰিলে আমি কি ক'ম ইলেক্ট্ৰনটো -1 হ'ব আৰু ইয়াৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন হ'ব 2 ইলেক্ট্ৰন হ'ব কাৰণ নিউট্ৰেল মলিকুলৰ কাৰণে কৈছিলোঁ যে যিমানবোৰ নিউট্ৰেল মলিকুল কাৰ্বন মনক্সাইডটো এটা নিউট্ৰেল মলিকুল তাৰ কিমান ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন 2 ইলেক্ট্ৰন হ'ব ঠিক তেনেকৈ হেপ্টাচিটি 1 ফৰ্মেল চাৰ্জ -1 আৰু ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন 2 হ'ব কাৰণ একে হ'ব আয়নিকৰ কাৰণে কৈছোঁ যদি নিউট্ৰেল মলিকুল থাকে ইয়াৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন সদায় 2 হ'ব
এটোটো 2 হ'ব এটা আমি হলো এটো एग्जांपल হয় ইম্পৰ্টেন্ট एग्जांपल ইন্ডিয়া এতিয়া কি হৈছে এতিয়া চাবলৈ গলে হেপ্টাসিটি টু ইয়াত 3 হ'ব ইয়াত দেখা ঠিকে লেখছে এটা কাৰ্বন এটা কাৰ্বন এই কাৰ্বনটো বা গৈছে হেতু কাৰণে হেপ্টাসিটি হ'ব 3 আৰু ফৰ্মেল চাৰ্জ হ'ব -1 কেলে হ'ব কাৰণ তোমাৰ পাই বন্ধৰ পৰা যেতিয়া দেখা হয় তেতিয়া হৰাই ফৰ্মেল চাৰ্জ 0 হয় আৰু এতিয়া চাবলৈ গলে মেটেল আৰু কাৰ্বন মাজত লাগি আছে কাৰ্বন লাগি থকা কাৰণে ইয়াৰ ফৰ্মেল চাৰ্জ হৰে তোমাৰ হ'ব +1 কি হ'ব এটো এটা হেইটা আছে এটো বুলি কয় এটো বুজিব লাগিব আমি কাৰণ আমি যদি ইয়াত -1 দি দিও ইয়াত -1 দিলে ই কি কৰিব এৰোমেটিসিটি টো ফলো নকৰিব এৰোমেটিসিটি ফলো নকৰিলে টো আনস্টেবল হ'ব এনে চাবলৈ গলে আমি দুটা ধৰিলে পাও এটা দুটা কন্ডিশন আছে জমা এটা এই যেনে কাৰ্বন টো ইলেক্ট্ৰনিগেটিভ হিচাপে ধৰিলো ইয়াত দুটা ইলেক্ট্ৰন হৈ গল মাইনাস তো নেগেটিভ চাৰ্জ আহি গল আমি কি কৰিলো আ মেটেল টো ফালে আমি কি কৰিলো ইলেক্ট্ৰন ভু দি দিলো ইলেক্ট্ৰন দি দিয়া কাৰণে কি হল আমা এটো প্লাস চিন্তা আহি গলো ই এৰোমেটিক হল কম্পাউন্ড এটো এৰোমেটিক এন্টি এৰোমেটিক হল এতিয়া 4n+2 এটো ৰুলত নপৰিলে এটো কাৰণ দুটা 4 এটো হল এটো নহব এন্টি এৰোমেটিক হ'ব এটো হল তোমাৰ এৰোমেটিক হ'ব এটা ইলেক্ট্ৰন কমিছা আয়নিং মেথডৰ মতে ইয়াত কি হ'ব তোমাৰ কোনো কন্ট্ৰিবিউশন দিয়া নাই হেতু কাৰণে ইয়াৰ হ'ব 0 হ'ব এটো কাৰণে আমি গম পালো এটা কিমান হ'ব কি কথা এটো হল 0 হ'ব আয়নিক মতে